বিজেপিত মহাসংগ্ৰাম লবিকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত শোণিতপুৰ বিজেপিত শেহতীয়াকৈ মুকলি সংঘাত আৰম্ভ হৈছে। তাৰ কেইবাটাও ঘটনা ৰাজহুৱা হৈছে। বিজেপিৰ দখলত থকা তেজপুৰ পৌৰসভাত প্ৰথমটো ঘটনা সংঘটিত হৈছে। বিজেপি ৱাৰ্ড মেম্বাৰ বিজেপিৰ পৌৰপতি আৰু উপসভানেত্ৰীৰ বিৰুদ্ধে দিলে অনাস্থা প্ৰস্তাৱ। অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিতে মাত্ৰ ১.৫ মাহ সময় বান্ধি দিলে। বিগত ৪-৫ মাহ ধৰি অচল হৈ আছে তেজপুৰ পৌৰসভা। ১৯টা ৱাৰ্ডৰ ১৯গৰাকীয়ে বিজেপিৰ, ইয়াৰে ১০ গৰাকীয়ে আনিছিল অনাস্থা। আচলতে মন্ত্ৰী অশোক সিনহাল, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা আৰু শেহতীয়াকৈ সাংসদ ৰঞ্জিত দত্তৰ একোটাকৈ লবি সৃষ্টি হৈছে, যাৰ পৰিণতিত তেজপুৰ পৌৰসভা অচলাৱস্থা। তেনেকুৱা নাই হোৱা। আমি কৈছোঁ যে সমিল মিলৰে কৰিব লাগে। কিবা থাকিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ'ব, কিন্তু যাতে আমাৰ কোনোবা অনাস্থা দিয়া কিবা দিয়া তেনেকুৱা নহয়। যিটো পাৰ্টিৰ ছিষ্টেমটো মতে হ'ব লাগে আৰু সকলোৱে মিলা প্ৰীতিৰে কৰিব লাগে। তাৰ কাৰণে কথা পাতিলোঁ আৰু মিউনিচিপাল বৰ্ডখন যাতে খুব বেছি প্ৰ'এক্টিভ হয়, আমাৰ টাউনখন যাতে ভাল হয়। আমাৰ নগৰ তেজপুৰখন এনেও আমাৰ ধুনীয়া এখন টাউন। তেজপুৰখন ঐতিহ্যমণ্ডিত, তেজপুৰখন ধুনীয়া আৰু কেনেকৈ কৰিব পাৰোঁ সেইবিলাক ডিছকাশ্যন হৈছে আৰু কিছু সৰু সুৰা মনোমালিন্য সেইবিলাক আমি দূৰ কৰোঁ। ঘটনা পোহৰলৈ আহিছে বিলাহীৰ উপনিৰ্বাচনক লৈ। মুখ্যমন্ত্ৰীৰ সেউজ সংকট পাই প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে বিহালীত কুচকাৱাজ আৰম্ভ কৰিছে যদিও মুকলি সমৰ্থন জনোৱা নাই সাংসদ ৰঞ্জিত দত্তই। কাৰণ উপনিৰ্বাচনো আছে, আপুনি দিল্লীলৈ নিৰ্বাচিত হৈছে যিহেতু পৰিকল্পনাটো দলে ঠিক কৰিব, দলে প্ৰাৰ্থিত্ব দিব, ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি সেই কেণ্ডিডেটক আমি ইয়াৰ পৰা বিপুল ভোটত জিকাই নিয়াৰ দায়িত্ব আমি ল'ব লাগিব। ডিলিমিটেশ্যনটো এতিয়া পুৰণা মতে যিটো সমষ্টি, এতিয়া এইটো SC ৰিজাৰ্ভেশ্যন হৈছে। এতিয়া নিৰ্বাচনী আয়োগৰ যিটো নিয়ম, নিৰ্বাচনী আয়োগে যিখন বিধি তেওঁলোকে প্ৰকাশ কৰিছে যে 2026লৈকে যদি বাই ইলেকশ্যন হয়, পুৰণা সমষ্টি ভিত্তিত ইলেকশ্যনটো হ'ব। এতিয়া পুৰণা সমষ্টি ভিত্তিত ইলেকশ্যনটো হ'লে আকৌ ভোটাৰ লিষ্ট নতুনকৈ 42 সমষ্টি, যিটো আগৰ যিটো 42 সমষ্টি, সেইমতেই ভোটাৰ লিষ্ট প্ৰকাশ কৰিব লাগিব। আজি আমাৰ গাৰ্জেন মন্ত্ৰী মহোদয়ো আজি ইয়াত আহি উপস্থিত হ'লহি, লগতে আমাৰ নৱনিযুক্ত সাংসদ মহোদয়ো আহিলে। আজি ইয়াতে এখন আলোচনা হ'ল। তো তেখেতসকলক কৈছে যি আপোনাৰ অনাস্থা প্ৰস্তাৱ তেখেতসকলে আনিছিল সেইখিনি 1.5 মাহৰলৈকে কোনো 1.5 মাহৰ আগতে উঠাই ল'ব দিছে, তাৰমানে অহাকালিৰ ভিতৰত উঠাই ল'ব দিছে। 1.5 মাহৰ পিছত তেওঁলোকে যদি কাম কাজবিলাক ভাল নাপায় তেতিয়াহ'লে অনাস্থা আনিবলৈ তেওঁলোকে কৈছে যে আপোনালোকে অনাস্থা আনিব, কিন্তু গোটেই কামখিনি আপোনালোকে নিয়াৰিকৈ চলাই যাবলৈ, কথা বতৰাৰ মাজেৰে চলাই যাবলৈ তেওঁলোকক অনুৰোধ জনাইছে। আৰু গতিকে আমি সেইটোৱে চাম আৰু মই পৰাপক্ষত আমি সেইটোৱে বিচাৰোঁ যে কিছুমান বস্তু আমাৰ লগত এৰা ধৰাৰ মাজেৰে চলিব লাগিব।